হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত কিংচুকে বেদৰ মাৰ খাই যে ভাল হৈ গ'ল সেই কথাটো নিবানে গম পাব আৰু তেতিয়া নিবানে কিংচুকক মই কোৱা কথাবোৰ পাহৰি গলি নেকি বুলি সুধিব। আৰু সেই ড্ৰাইভাৰটোৱে কি দুটামান চৰ লগালে তই একেবাৰে চুপ হৈ গলি কুকুৰৰ দৰে নিঙুৰ পেলাই দিলি বুলি কিংচুকক ক'ব। আৰু তেতিয়া কিংচুকে কথাবোৰ অলপ ভালকৈ ক'ব, সেইখন ঘৰে মোক থাকিবলৈ দিছে আৰু সেইখন ঘৰৰ লগত মই তেনেকুৱা কৰিব নোৱাৰো বুলি নিবানক কোৱা দেখিবলৈ পাব। এইফালে আকৌ অহিৰণ ঘৰলৈ গৈ থাকিব আৰু সেইখিনি সময়তে অহিৰণক ফোন কৰিব আৰু মই শান্তিপুৰৰ পৰা ক'লো ইয়াত কোনোবা এজনে বেগ এটা লৈ আছে, ড্ৰাগছৰ ডিল হ'ব পাৰে বুলি ক'ব। আৰু তেতিয়া অহিৰণ সেইখিনি ঠাইত যাব আৰু ল'ৰাজন ধৰি হাতখন ওপৰ কৰ বুলি ক'ব। আৰু সেইখিনি সময়তে বেদৰ লগৰজনে আহি অহিৰণক মূৰত মাৰিব আৰু সেইখিনি সময়তে জোনাই আহি অহিৰণক দেখা পাব আৰু তহঁতে ছাৰক কিয় মাৰিলি বুলি ক'ব। আৰু তেতিয়া সিহঁত তাৰ পৰা ল'ৰাকেইজন পলাব আৰু যোনে অহিৰণক মেডিকেলত লৈ যোৱা দেখিবলৈ পাব। ইফালে আকৌ অহিৰণৰ মাক মেডিকেলত গৈ অহিৰণৰ অৱস্থা দেখি কান্দিব আৰু যোনে অহিৰণক মেডিকেলত অনা কথাটো মাকে গম পোৱা দেখিবলৈ পাব। এতিয়া বাৰু মাকে জোনক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিত ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।